নাগালেণ্ডত অসমৰ লোকৰ প্ৰৱেশ নিষিদ্ধৰ কুচকাৱাজ। প্ৰথমে নাগালেণ্ডত প্ৰৱেশৰ বাবে আৰোপ কৰিলে চৰ্ত। 9টাকৈ চৰ্ত মানিলেহে চুবুৰীয়া ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব অসমীয়া। অসমবাসীৰ প্ৰতি যেন ক্ৰমান্বয়ে বিদ্বেষ বৃদ্ধি পাইছে নগাৰ। সীমান্তত চলা উচ্ছেদ কাৰ্যৰ পাছত যেন কু অভিসন্ধি ৰচিছে নগাই। অসমৰ ভূমিত উচ্ছেদ চলিছে। উৰিয়ামঘাট নেঘেৰী বিলত বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে অসমৰ বনভূমি। কিন্তু অসমৰ চৰকাৰী ভূমি দখলৰ অপচেষ্টা অব্যাহত আছে। দা লাঠি জোং লৈ অসমৰ ভূমিত নগাই আৰম্ভ কৰিছে দাদাগিৰি। উচ্ছেদিত ভূমিৰ বহু ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে। খুদ অসমত মন্ত্ৰী বিধায়কক সন্মুখত ৰাখি নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে গছপুলি ৰোপণ কৰিব নিদিয়াৰ হুংকাৰেৰে খুটা পুটাত দিছিল বাধা। তাৰ মাজতে অসমক ৰঙা চকু দেখুৱাই নগাই লৈছে সিদ্ধান্ত। মেৰাপানী সীমান্তৰ 11খনকৈ নগা গাঁও পৰিষদে আৰোপ কৰিছে কেতবোৰ চৰ্ত। ILP অবিহনে সীমান্তৰ অসমীয়াও প্ৰৱেশ কৰিব নোৱাৰিব নাগালেণ্ডত। মেৰাপানীৰ চুবুৰীয়া নগাগাঁৱত অসমৰ লোকে 1 ছেপ্টেম্বৰৰ পৰা খৰি কটা, মাছ ধৰা আদি জীৱিকাৰ কামো কৰিব নোৱাৰিব। নগাৰ এনে আগ্ৰাসী নীতিক লৈ প্ৰতিক্ৰিয়া দল সংগঠন আৰু ৰাইজৰ। অসমীয়া ৰাইজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো এই চৰকাৰখন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। অসমৰ বুকুত নগা আহি আজি ফটোৱা জাৰি কৰিব পৰা হ'ল। অসমৰ বুকুত নগা আহি অসমৰ পুলিচ প্ৰশাসনক ধমকি দিব পৰা এটা ব্যৱস্থা কৰা হ'ল। কিন্তু এই চৰকাৰখনে এতিয়াও হাত খাপতি বহি আছে। বৰ্তমান চৰকাৰখনেও কিন্তু নগাৰ প্ৰশাসনলৈ ভয় কৰে আৰু সেইকাৰণে হয়তো মন্ত্ৰী বিধায়কে গছ পুলি ৰোপণ কৰিবলৈ গৈ আচলতে তেওঁলোকে ব্যৰ্থ হৈ তাৰ পৰা ঘূৰি আহিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। অসম, নাগালেণ্ড, অৰুণাচল আদি ৰাজ্যৰ লোকে অবাধে বাস কৰে, কাম কৰে অসমত। কিন্তু অসমীয়াৰ ওপৰত চুবুৰীয়া ৰাজ্যৰ নিৰ্যাতন। চুবুৰীয়া ৰাজ্য এখনত অনুমতি নোহোৱাকৈ প্ৰৱেশ কৰিলে ভৰিব লাগিব 50,000 টকাৰ জৰিমনা। সন্মুখীন হ'ব লাগিব আইনী শাস্তিৰ। কেৱল মানুহেই নহয়, গৰু, ছাগলী আদি পোহনীয়া জন্তু গ'লেও একে বিধি বলবৎ হ'ব। প্ৰতিবেশীৰ এনে শত্ৰুৰ দৰে আচৰণক সমালোচনা জাতীয় দল সংগঠনৰ। আমাৰ অনুষ্ঠান লৈ আমি ভাতৃত্ববোধৰ মৰম চেনেহ দিওঁ। আমি যোৱা 5 আগষ্ট আলাপনতো মনৰ পৰা মানুহ আহিছে নাগালেণ্ডত, তেওঁলোকক আমি সন্মান দিওঁ, মৰম দিওঁ। সেইবুলি এইটো নহয় যে তহঁতি মোৰ ওপৰত থিবি। স্পষ্টকৈ কৈছো, এইবুলি এইটো নহয় যে তহঁতি অসমীয়া মোৰ ওপৰত থিবি। তহঁতি ইমান দিন দেখি আছো আচলতে অসমৰ ভূমি তহঁতি কেনেদৰে গ্ৰাস কৰিবলৈ গৈ আছো, অসমীয়াৰ ওপৰত কেনেদৰে অত্যাচাৰ কৰিবলৈ গৈ আছো, সেইটো আমি দেখি আছো। কিন্তু এটা কথা স্পষ্ট কৈছো, ইমানতে সমাপ্ত হয়, ইমানতে সংযত হয়, নগা ভাইগল তই ঠাণ্ডা হয়। কাৰণ নহ'লে চা, আমি এটা কথা স্পষ্ট কৈছো, আহোমীয়াৰ ফালৰ পৰা কৰিছো, যদি ইমানতে ক্ষান্ত নহয় তেনেহ'লে কিন্তু তহঁতৰ যি ব্যৱসায় বাণিজ্য আছে নহয়, সকলোখিনি কিন্তু আমি বন্ধ কৰি দিম, স্পষ্ট কৈছো। বছৰ বছৰ ধৰি সীমা বিবাদ চলিয়ে আছে। বছৰ বছৰ ধৰি চুবুৰীয়া ৰাজ্যৰে সংঘাত হৈয়ে আছে। কিন্তু সমস্যা সমাধানত ব্যৰ্থ চৰকাৰ। বিজেপি চৰকাৰেও ইখনৰ পাছত সিখন আলোচনা সভাৰ আয়োজন কৰিছে, কিন্তু ফল শূন্য। অনতিপলমে এই ক্ষেত্ৰত যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত এই অৰুণাচলী বা নগাসকলক আমি বিচাৰি আচলতে তেওঁলোকক অসমৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম। অসমত অতি শীঘ্ৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্ৰনে উৰিয়ামঘাটৰ নিচেই দাঁতিকাষৰীয়া অঞ্চলত আহি মিটিং পাতিছে। এই মিটিঙৰ জৰিয়তে অসমৰ জনসাধাৰণলৈ ভাবুকি কঢ়িয়াই আনিছে যে অসমৰ সীমাত থকা যিসমূহ বেৰাই হওক, সেইসমূহ বেৰা উঠাই নি তেখেতসকলে অসমৰ ভূমি আগ্ৰাসনৰ যি চেষ্টা অব্যাহত ৰাখিছে, গৰিহণা জনাইছোঁ। মেৰাপানীৰ পৰা হিৰণ্য গগৈ আৰু শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।